2.5 বছৰমানৰ আগতে সেই ভাস্কৰ ভূষণ বৰুৱা আমাৰ ঠিক ঘৰৰ ভাইটি সম্বন্ধীয় তেখেতক আমি ট্ৰেডিঙত পইচা লগাম বুলি ক'লে কিছু পইচা বিচাৰিলে মই 2 লাখ টকা দিছিলোঁ কিন্তু 2 লাখ টকা দিয়াৰ পাছত মোক 8%কে মাত্ৰ দুটা কিস্তি দিলে দুটা কিস্তি দিয়াৰ পাছত তেওঁলৈ ফোন কৰিলোঁ ফোন কৰোঁতে তেওঁ ফোন ৰিচিভ নকৰে তাৰপৰা ফোনবিলাক অফ কৰিবলৈ ল'লে লাহে লাহে আজি দুটা কিস্তি পোৱাৰ পাছত আজি 2.5 বছৰে আমি কোনো পইচা পোৱা নাই আৰু তেওঁৰ লগত কোনো যোগাযোগ নাই তেওঁ ইতিমধ্যে ঘৰতো নাই ক'ত আছে আমি সেইটো নাজানো কি কৈছিলে প্ৰথম অৱস্থাত আপোনালোকক কি কৈছিলে তেওঁ প্ৰথম অৱস্থাত কৈছিলে যে শ্বেয়াৰ মাৰ্কেটত লগাব 8% আমাক দি যাব প্ৰত্যেক মাহে কিন্তু সেইটো মতে আমি প্ৰায় গোটেই ল'ৰাখিনি মিলি 10 কোটি মান টকা তেওঁক দিয়া হ'ল 10 কোটি মান দিয়াৰ পাছত আজিৰ তাৰিখতো তেওঁ কোনো নাই আৰু ঘৰলৈ গ'লেও মানুহক বেয়া ব্যৱহাৰ কৰে বুলি আমি শুনিছোঁ কৈছে মই যোৱা নাছিলোঁ আমাৰ সতীৰ্থসকল তালৈ গৈছিলে যাওঁতে তেওঁলোকৰ ঘৰৰ মানুহে যথেষ্ট বেয়া ব্যৱহাৰ কৰে আৰু তেনেধৰণে চলি আছে এতিয়া আজি 2 বছৰমান আগতে দিছিল তাক আৰু মোৰ ভাইটিয়ে হয় একচুৱেলি বংশ লোৱা আৰু সি এবাৰ মোক তাৰ যোনটো লাভ সেইটো দিলে আৰু তাৰপিছত মই তাক দেখা নাপালোঁ ক'ত গ'ল সি এতিয়া বৰ্তমান ঘৰলৈ গ'লে সিহঁতে আমাক তিৰস্কাৰ কৰে মুঠতে ভিডিঅ' কৰে কিবা কিবি কৰে এতিয়া বৰ্তমান সি ক'ত আছে আমি গম নাপাওঁ ফোন চুইচ অফ ফোন মেছেজ একো নিদিয়ে সি এপ্লাই একো আমি খেতি কৰা লোৱা আমাৰ বিজনেছ কৰা লোৱা আমি আমাৰ যিকেইটা টকা আমাৰ একদম কষ্ট ধন এই পইচাকেইটা যাতে আমি সোনকালে ঘূৰাই পাওঁ আৰু মানুহটোক সোনকালে আমাৰ ইয়াত পুলিচে আমাক আইনৰ সহায়ত তাকে লৈ নাজানে সেইটোকে বিচাৰোঁ আমি ইতিমধ্যে গম পাইছোঁ যে আপোনাৰ প্ৰায় 7 লাখ টকা আপুনি তাত ইনভেষ্ট কৰিছিলে কওকচোন প্ৰথমত কেনেধৰণে আৰম্ভ হৈছিলে 7 লাখ টকা তাক দিয়া হ'ল তাৰ ককায়েকৰ থ্ৰুৱেদি তাৰ লগত ইমান চিনাকি নাছিলে তাৰপিছত সি 4টামান কিস্তি দিলে মানে ইণ্টাৰেষ্ট হিচাপে যিটো 8% দিয়ে তাৰপিছৰ পৰা এতিয়া ফোন কৰিলেও ফোন ৰিচিভ নকৰে আৰু মানুহো নাই একো খা খবৰ নাই এতিয়া 1.5 বছৰমান হৈ গ'ল আপুনি প্ৰথম অৱস্থাত কিমান তেনেধৰণে ঘূৰাই দিছিলে আপোনালোক পইচা 3টামান কিস্তি দিছিলে কি কৈছিলে প্ৰথমতে কেনেধৰণে আপোনালোকক লোভ দিছিলে 8%কে লাখ টকাত 8%কে দিয়া কথা আছিলে তেনেকে দি আছিলে 3টামান মাহ দিয়াৰ পিছৰ পৰা এতিয়াও কোনো খা খবৰ নাই ফোন কৰিলেও ফোন নধৰে আপুনি সেই টকাখিনি প্ৰায় 7 লাখ টকা আপুনি ইনভেষ্ট কৰিছিলে ক'ৰ পৰা আপুনি দিছিলে মই বেংকৰ লোন লৈ পেলাই দিছিলোঁ এতিয়া লোন কেনেকৈ মাৰিছে লোন এতিয়া নিজে কষ্ট কৰি খেতি কৰি পেলাই মাৰিবলগীয়া হৈছে লোন লৈ পেলাই আপুনি 7 লাখ টকা দিছে হয় এতিয়া যথেষ্ট অসুবিধা বহুত অসুবিধা হৈছে এতিয়া কি আহ্বান জনাব আমি যেন তেনে পইচা কেইটকা ঘূৰাই পাওঁ সেইটোৱে বিচাৰিছোঁ ইতিমধ্যে পলাতক অৱস্থাত এতিয়া থানাত আজাহাৰো দিয়া হৈছে মই 5 লাখ টকা দিছিলোঁ তেখেতক দিওঁতেনে প্ৰথমতে মোক ক'লে যে আপোনাক বোলে 8% দিম আপুনি বোলে দিয়ক প্ৰতি মাহে মাহে দিম তেনেকৈ বুলি ল'লে লোৱা মাত্ৰকটোতো চবৰে পইচাৰ কাৰণে হেৰিয়ে হয় আশাই থাকে আৰু সেইকাৰণে দিছিলোঁ আৰু যথেষ্ট মই কষ্ট কৰিও দিলোঁ কষ্ট কৰি পেলাই পইচা সেইখিনি গোটাইছিলোঁ গোটাই পেলাই তেখেতক দিলোঁ 2 টকা পাম বুলি আৰু 2-3 মাহমান মই পালোঁ তাৰ পাছতে আৰু মানুহজনৰ পৰা একো নাপালোঁ পইচা ইতিমধ্যে আপোনালোকে এতিয়া কেছ দিছে তেওঁৰ ওপৰত হয় যোৱাকালি কেছ দিয়া হ'ল তেখেতৰ ওপৰত আৰু এতিয়া তেখেতটো পলাতক অৱস্থাতে গম পাইছোঁ কিন্তু তেখেতক শাস্তি বিচাৰিব এতিয়া পুলিচে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে তেখেতক কেনেধৰণৰ শাস্তি এতিয়া পুলিচ প্ৰশাসনে জানিব সেইটো কেনেকুৱা ধৰণে শাস্তি হয় দৃষ্টান্তমূলক আপোনাক কিমান পইচা হয় মোৰ বৰ বিশেষ নাছিলে তথাপিতো 1 লাখ টকা আছিলে মোৰ ভাগৰ এই প্ৰায় পইচাখিনি লোৱাৰ আগমুহূৰ্তত সি 100 বাৰ মোক ৰাতি 12টা বজাতো সি ফোন কৰিছিলে কি বুলি কয় সি কয় যে মই এটা ভাল ট্ৰেড কৰি আছোঁ ট্ৰেডিঙত মই ইনভেষ্ট কৰিলে এনেধৰণে আপুনিও এটা প্ৰফিট পাব মই আপোনাৰ যিটো মূল পইচা সেইটো মূল হৈ থাকিব এই যিটো লাভৰ অংশ এটা আপুনি 10% 12%কে আপুনিও পাব সেইকাৰণে আপুনি লগাব পাৰে এটা ভাল ট্ৰেড চলি আছে কিন্তু সেইটো যেতিয়াই মই পইচাটো তাক ট্ৰেন্সফাৰ কৰি দিয়াৰ পিছত তাৰ কোনো ধৰণৰ ফোন কোনো ধৰণৰ মেছেজ আজিলৈকে নাপালোঁ আজি প্ৰায় 1.5 বছৰে হ'ল আৰু আমিও বহুত কষ্ট কৰি পেলাই বাহিৰত গৈ পেলাই 2 টকা ইনকাম কৰি আনিছিলোঁ লাষ্ট সেই টকা 1 লাখ হাতত থকা অৱস্থাত সি তাৰ তেনেধৰণৰ কল আহিলত সি নিজৰ আমাৰ ভাইটিৰ নিচিনা ঘৰৰ ওচৰৰে সি তাক বিশ্বাস কৰিবলগীয়া কোনো কথা মানে অবিশ্বাস কৰিবলগীয়া কথা নাছিলে বিশ্বাসী সেই হিচাপত আমি তেনেকৈ দিছিলোঁ পইচাটো সকলোৰে প্ৰয়োজন হয় সেই কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছে সি প্ৰায় আজি আমিতো কথা বতৰা নপতা প্ৰায় 1.5 বছৰে হৈ গ'ল 1.5 বছৰে হৈ গ'ল লগো পোৱা নাই ফোনৰ কোনো তাৰ 2-3টা নম্বৰ পৰা সি আগত ফোন কৰিছিলে এতিয়া এটাতো কল নাপাওঁ মেছেজ নাপাওঁ ঘৰলৈ গ'লে কি কয় ঘৰলৈ গ'লে অপ্ৰীতিকৰ পৰিৱেশৰে সৃষ্টি হৈ যায় ঘৰৰ তাৰ যিখিনি সদস্য আছে সেইখিনিয়ে মানে বেয়া ব্যৱহাৰ বুলি ক'ব লাগিব
ভিডিঅ' উলিয়াই পেলাই ভিডিঅ' কৰিব বিচাৰে অকণমান মানে তেনেকুৱা ধৰণৰ ভয় ভাবুকি দিয়ে যে আমি মানে এনেকুৱা আমাক হাৰাছমেণ্ট কৰি থাকিলে আমি বেলেগ ধৰণে আমি একশ্যন ল'ম, বেলেগ ধৰণে আমি নিজেই নিজকে শেষ কৰি যাম।